নমস্কাৰ আজি হৈছে 4 ডিসেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ হিন্দু সুৰক্ষাৰ দাবীত উত্তাল প্ৰতিবাদ কংগ্ৰেছৰ বাংলাদেশৰ সংখ্যালঘু হিন্দুৰ পক্ষত কংগ্ৰেছৰ প্ৰতিবাদ হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ কংগ্ৰেছৰ গুৱাহাটীৰ ৰাজপথ কোপাই ঘেৰাও কৰিলে জিলা আয়ুক্তৰ কাৰ্যালয় আৰু কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ নেতৃত্বত বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰিলে প্ৰতিবাদকাৰীয়ে আৰু নৰেন্দ্ৰ মোদীৰ কাম নাই হিমন্ত বিশ্ব শৰ্মা হাই হাই ধ্বনিৰে উত্তাল প্ৰতিবাদ আৰু বাংলাদেশৰ সংখ্যালঘু হিন্দুৰ পক্ষত এবাৰ থিয় দিছে কংগ্ৰেছে হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে কংগ্ৰেছে গুৱাহাটীৰ ৰাজপথ কোপাই ঘেৰাও কৰিলে জিলা আয়ুক্তৰ কাৰ্যালয় আৰু কংগ্ৰেছৰ নেত্ৰী মীৰা বৰঠাকুৰৰ নেতৃত্বত বিশাল প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো লাখ লাখ লোকে ঘূৰাই দিব লাগিব অৰুণোদয় আৰু ৰেচন কাৰ্ড চৰকাৰ আৰম্ভ কৰিব জোৰদাৰ অভিযান লাখ লাখ লোকে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি চৰকাৰ আৰম্ভ কৰিব এক জোৰদাৰ অভিযান পৰিয়ালত 5 জন সদস্য থাকিলেহে ৰেচন কাৰ্ড আৰু অৰুণোদয়ৰ সুবিধা পাব অৱশ্যে নিসন্তান আৰু দৰিদ্ৰ পৰিয়ালে লাভ কৰিব কিন্তু ৰেচনৰ সুবিধা বহু লোকে একে ঘৰতে থাকি লৈ থৈছে 2ৰ পৰা 3খন ৰেচন কাৰ্ড আৰু তেনেলোকে ঘূৰাই দিব লাগিব নিজৰ ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি অৰুণোদয় আঁচনিৰ বাবে বহু লোকে ৰেচন কাৰ্ডক লৈ সংগঠিত কৰিছে দুৰ্নীতি আৰু পৰিয়ালৰ পৰা বিচ্ছিন্ন কৰি লৈছে ৰেচন কাৰ্ড গোৱালপাৰা ধুবুৰী হাইলাকান্দি আদি অঞ্চলত ধৰা পৰিছে বহু বিসংগতি আৰু অৰুণোদয় আৰু চৰকাৰী ঘৰৰ বাবেই হুকেকে ৰেচন কাৰ্ড লোৱাৰ অভিযোগ উত্থাপিত হৈছে আৰু ৰেচন কাৰ্ডক লৈ শীঘ্ৰেই চলিব এক বৃহৎ তদন্ত আৰু ৰেচন কাৰ্ড পাবলৈ 2 লাখতকৈও কম আয়ৰ হ'ব লাগিব আৰু বিসংগতি ধৰা পৰিলেই বিপদ নিশ্চিত বুলি ঘোষণা কৰিছে অসম চৰকাৰে এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো আপুনি বনভোজ খাবলৈ যাম বুলি ভাবিছে নেকি যদি ভাবিছে তেন্তে আপোনাৰ বাবে আহি পৰিছে এক এছঅপি পিকনিক নিউ ইয়াৰ পাৰ্টি কৰাৰ পূৰ্বে আপুনি সাৱধান হওক পিকনিক নিউ ইয়াৰ পাৰ্টিক লৈ আহি গ'ল এছঅপি নিয়ম নামানিলে আপুনি পৰিব ভয়ংকৰ বিপদত হুৰাপাই চালকৰ ওপৰত থাকিব তীক্ষ্ণ নজৰ আৰু মডিফাই বাইক চলোৱা আৰু ষ্টাণ্ট প্ৰদৰ্শনত নিষেধাজ্ঞা জাৰি কৰিছে ৰাজ্য চৰকাৰে লগতে ৰাজহুৱা স্থানত উচ্চ স্বৰত বজাব নোৱাৰিব আপুনি মিউজিক আৰু ডিজে আতচবাজি ব্যৱহাৰ কৰি নিয়ম উলংঘা কৰিলে আপুনি পৰিব ভয়ংকৰ বিপদত বিয়লি 4:30 পিছত থাকিব নোৱাৰিব বনভোজৰ স্থানত আৰু শান্তি শৃংখলা বজাই ৰাখি নৱবৰ্ষৰ আনন্দ উপভোগৰ আহ্বান জনাইছে অসম চৰকাৰৰ তৰফৰ পৰা শীঘ্ৰেই মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা লাখপতি বাইদেউক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখপতি বাইদেউ আঁচনিৰ বাবে আবেদনকাৰীসকলৰ বাবে আহি পৰিছে ভাল খবৰ ফেব্ৰুৱাৰী মাহত 90% সম্পূৰ্ণ হৈ যাব ভেৰিফিকেশ্যনৰ কাম আৰু শীঘ্ৰেই মহিলা আত্মসহায়ক গোটে লাভ কৰিব 10,000 কোটি টকা আৰু 2 দিনৰ ভিতৰতে আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যৰ একাউণ্টত সোমাই পৰিব 10,000 কোটি টকা আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰতেই আৰম্ভ হ'ব 10,000 টকা লাভ কৰা প্ৰক্ৰিয়া আৰু প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা ধনৰ সদ্ব্যৱহাৰ কৰিলে লাখপতি হোৱাৰ সুযোগ লাভ কৰিব মহিলাসকলে আৰু ধলাইত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ মুখ্যমন্ত্ৰী এই ডাঙৰ মন্তব্য লাখপতি বাইদেউ আঁচনিৰ আবেদনকাৰীসকলৰ বাবে আহি পৰিছে ভাল খবৰটো জনাইছোঁ যে ফেব্ৰুৱাৰী মাহত 90% সম্পূৰ্ণ হৈ যাব ভেৰিফিকেশ্যনৰ কাম আৰু শীঘ্ৰে মহিলা আত্মসহায়ক গোটে লাভ কৰিব 10,000 কোটি টকা আৰু 2 দিনৰ ভিতৰতে আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যৰ একাউণ্টত সোমাই পৰিব 10,000 কোটি টকা এই মুহূৰ্তত জনাইছোঁ আজিৰ 5ম নম্বৰ খবৰটো ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে আহি পৰিছে ভাল খবৰ ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ ঘোষণা যে অহা 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত মেধাৱী শিক্ষাৰ্থীয়ে পাব ভাল খবৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন সহ উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীলৈ আগবঢ়োৱা হ'ব আনন্দৰাম বৰুৱা বঁটা লগতে 9ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক বিতৰণ কৰা হ'ব একোখনকৈ চাইকেল আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণসকলক বিতৰণ কৰা হ'ব স্কুটি আৰু
10টা দিনৰ ভিতৰতে সম্পূৰ্ণ কৰা হ'ব এইসমূহ কাম-কাজ। নিশা ফেচবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে কৰিলে এই বৃহৎ ঘোষণা। ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। আনকি ভাল খবৰ দিছে যে 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত মেধাৱী শিক্ষাৰ্থীয়ে পাব ভাল খবৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিটেকশ্যন উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীলৈ আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হ'ব। লগতে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক বিতৰণ কৰা হ'ব চাইকেল আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণসকলক বিতৰণ কৰা হ'ব স্কুটি।